হেল্ল' গাইজ, ৱেলকাম টু মাই মিনি ব্লগ। এয়া দেখিছে নহয়, সেউজীয়া শাক পাচলি লৈ আহিছে, চাবলৈ বহুত ভাল লাগে ন। তাৰপৰা মই বেটাক গা পা ধুৱাই ল'লোঁ, গা পা ধুৱাই মেলি ৰেডি কৰি দিলোঁ অকণমান। তাৰপৰা এফালে আমি দুটা বাৰাণ্ডাতে বহি আছিলোঁ আৰু দুপৰীয়া মানে কি কৰিলোঁ, ভাতটো খাই ল'লোঁ। আৰু ভাতটো খাই মেলি আৰু পাছবেলা সময়ত চুমাইয়াহঁতে পকৰি লৈছিলে, চৰবত বনাওঁ বোলে, চৰবত বনালোঁ, চৰবত বনাই চৰবত খালোঁ। তাৰপৰা আমি গধূলি কি কৰিলোঁ, ম'ম' খাবলৈ কাৰণে বজাৰৰ ফালে ওলাই গ'লোঁ। দুজনীয়ে তাতে গৈ মেলি কি কৰিলোঁ, পেক কৰি লৈ আহিলোঁ ঘৰত আহি খাম বুলি। তাৰপৰা ৰাতিৰ ডিনাৰ বনাই আছোঁ এইফালে মই, আৰু বেটা আৰু তাৰাবো মোবাইল চাই আছে, মোবাইল চোৱাত পূৰা বিজি। মই চাব এতিয়া যাম ওচৰত, মোক কি কৰিব। ল'ৰাটোৱে বাপেক থাকিলে অলপো মোক পাত্তা নিদিয়ে, বাপেকৰ মানে বহুত বেছি লগ লয়হি। দেখিছে নহয় কেনেকৈ কৰিছে মুখখন, এয়া এনেকৈয়ে কৰেহি। মই ভাবিলোঁ অকণমান বইল চিকেন বনাওঁ বুলি, বইল চিকেনৰ কাৰণে চব ৰেডি কৰি ল'লোঁ। হাজবেণ্ডে কৈছে যে মই বইল চিকেন খাব নাই বোলে, মই বোলে মোৰ কাৰণে যি বনাইছা মই সেইটোৱে খাম। মই ক'লোঁ ঠিক আছে অকণমানেই বনাওঁ তেনেহ'লে। যেতিয়া বনোৱা হৈ গ'ল গাইজ, মই অকণমান খাব পালোঁ। তেওঁৰ কাৰণে বনোৱা তৰকাৰীখিনি মই খাইছোঁ আৰু বইল চিকেনখিনি তেওঁ খালে, ইমানে ভাল পালে। আৰু এই ভিডিঅ'টো হয় শনিবাৰৰ, মই আপলোড কৰিছোঁ আজি দেওবাৰে। ঠিক আছে গাইজ, আজিলৈ বাই বাই। আমি ডিনাৰ কৰিলোঁ, গুড নাইট। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।